বৰ্তমানলৈকে শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলি আছে ক'ব লাগিব। কোনো এজন লোকে উচ্ছেদ অভিযানত বাধা প্ৰদান কৰা নাই, এক শান্তিপূৰ্ণভাৱে। কাৰণ পুৱা 5 বজাৰ পৰা এই উচ্ছেদ অভিযান চলাইছিল। গোৱালপাৰা জিলা প্ৰশাসনে বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছিল, বৃহৎ সংখ্যক অৰ্ধসামৰিক মোতায়েন কৰা হৈছিল। 667টা যি পৰিয়াল আছে, পৰিয়ালৰ ইতিমধ্যে উচ্ছেদ আৰম্ভ কৰিছে। বেছিভাগ লোকে নিজৰ নিজৰ যি মৰমৰ বাসগৃহটো ভাঙি যি বয় বস্তুসমূহ লৈ হেনে অন্য ঠাইলৈ গুচি গৈছে। ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব 20খনকৈ এক্সেভেটৰ ব্যৱহাৰ কৰি জিলা প্ৰশাসনে এই পুৱা 5 বজাৰ পৰা বৃহৎ উচ্ছেদ অভিযান আৰম্ভ কৰিছে। এক বেদখল মুক্ত কৰিব ক'ব লাগিব এই গোৱালপাৰা চহৰৰ গাতে লাগি থকা হাছিলা বিলখন। আৰু ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব এইখন চাওক, এই হাছিলা বিলখনে, এই হাছিলা বিলৰ যিসমূহ টিলাত যিসমূহ লোকে বসবাস কৰি আছিল, তেওঁলোকে প্ৰায় 50-60 বছৰৰ পৰা কিন্তু ইয়াত বসবাস কৰি আছে। গোৱালপাৰা জিলা প্ৰশাসনে দুদিন আগতে গোৱালপাৰা জিলা প্ৰশাসনে তেওঁলোকক নটিচ জাৰি কৰিছিলে, জাননী দিছিলে, ক'ব লাগিব 2 দিনৰ ভিতৰতে আপোনালোকৰ ঘৰ খালী কৰক, নহ'লে আমি উচ্ছেদ আৰম্ভ কৰিম। আৰু সেইমতে আজি পুৱা 5 বজাৰ পৰা গোৱালপাৰা জিলা প্ৰশাসনে উচ্ছেদ আৰম্ভ কৰিছে। মই ইয়াৰ স্থানীয় লোকসকল আছে, কথা পাতিবলৈ যত্ন কৰিম। মই দাদা আপোনাৰ কাষত আহিছোঁ, আপোনালোকে কিমান বছৰৰ পৰা ইয়াত বসবাস কৰি আছে? মোৰ জন্মস্থান ইয়াতে, মোৰ বাবাৰ জন্মস্থান ইয়াতে, মোৰ জন্মস্থান ইয়াতে। আমি চাওক, আজি মোৰ বয়স কমচে কম আজি 35 ইয়াৰ্ছ হ'ল মোৰ আছোঁ। এতিয়া আমাৰ যাব লগা হৈ গ'ল, উপায় নাই, কি কৰিম এখন। চৰকাৰৰ মানে নিৰ্দেশ, বিল উচ্ছেদ হ'ব লাগে, আমি আৰু উপায় নাই। আমি পুলিচ প্ৰশাসন, আমি কাকো বাধা দিয়া নাই, আমি সহায় কৰিছোঁ। কিন্তু আচলতে আমাৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তাৰ আমাক ক'তবা জাগা দিব লাগিছিল। কাৰণ আমি ইয়াৰ ভাৰতীয় নাগৰিক, ভাৰতৰ আমি মানুহ, আমি বাংলাদেশৰ পৰা অহা নাই, আমি কোনো জাগাৰ পৰা অহা নাই, আমি বাঘবৰচৰৰ পৰা অহা নাই, আমি ইয়াৰে মানুহ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে আমাক প্ৰথমতে ক'তবা জাগা দিয়াৰ পিছতেহে আমাক উচ্ছেদ কৰিব লাগিছিল। আমি লগত যেনেকৈ সহায় এতিয়া কৰি আছোঁ, ছেম এনেকৈ ইয়াতকৈ বেছি কিজানি আমি কৰিলে হয়। কিন্তু আমাৰ এঠাই দুখ লাগিল আজি যে আমি দেশৰ নাগৰিক হিচাপত আমি জাগা ঠাই নাপালোঁ। এতিয়া আমি ক'ত যাম, ক'ত নাযাম? ল'ৰা ছোৱালীবিলাক ক'ত যায়, ক'ত নাযায়, কি কৰিব? মানে ভাষাৰ বাহিৰত হৈ গৈছে এতিয়া, মানে ক'ব লগা গ'লে মানে এইবিলাক ঘৰ বাৰী যাৱাটো এটা ডাঙৰ কথা নহয়, গম পাইছে? মানে সৰু সৰু বাচ্চা ছোৱালী কেনেকুৱা কৰি চায়, মানে কি ক'ম, এইটো ক'ব লগা নাই। আৰু আমাৰ অলৰেডি কি হৈছে, মানুহ 95% মানুহ নিজে নিজে উচ্ছেদ হৈ গ'ল। এতিয়া আৰু কি ক'ম, ক'ব লগা ৰাস্তাই নাই। এতিয়া যে ছাৰক ক'ম, ছাৰে হৈয়ে গ'ল অলৰেডি। 95% মানুহ নিজে নিজে ভাঙিলে, বুলডোজাৰ লগাইছে। এতিয়া আজি 5টাৰ পৰা লগাইছে। পুলিচ প্ৰশাসনে কৈ আছে যে ইয়াৰ মানুহবিলাক কেনেকুৱা মানুহ আমি গম পাইছোঁ, কোনো হাই কেচাল, কোনো কাজিয়া নাই। ছাৰক এটাই মোৰ ৰিকুৱেষ্ট, আমাৰ মামা আমাক এটা থকাৰ কাৰণে আমাক এটা ভাল এটা আশ্ৰয় জাগা দিয়ক, এইটাই আমাৰ কথা। নিশ্চয়কৈ সকলোৰে এটাই কথা যে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। কাৰণ তেওঁলোকে এই উৎকট গৰমত ক'ত যাব, তেওঁলোকৰ পৰিয়াল লৈ, তেওঁলোকৰ যি ঘৰৰ ল'ৰা ছোৱালী লৈ ক'ত যাব, সেয়ে তেওঁলোকে চিন্তিত হৈ পৰিছে। সকলোৰে চকুত ক'ব লাগিব চকুলো ওলাইছে। কাৰণ বিশ্বজিৎ দাস, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি উচ্ছেদস্থলীৰ পৰা পৰিৱেশ দেখুৱাৰ বাবে।